নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ এই চেনেলটো তেওঁলোকক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকৰ, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই ভিডিঅ'সমূহ যদি শেষলৈকে চাই অন্তলৈকে চাই আধাতে সমাপ্ত কৰি স্কিপ কৰি নাচায়, তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱা জটিল হ'ব পাৰে, কমপ্লেক্স হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে বিনম্ৰ অনুৰোধ ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে ইলেক্ট্ৰিকেল এক্সিডেণ্ট হয়, অৰ্থাৎ যদি কোনোবা ব্যক্তি বা লোকৰ মৃত্যু হয় বিদ্যুৎপষ্ট হৈ, অৰ্থাৎ ইলেক্ট্ৰিক লাগি, যাক আমি ইলেক্ট্ৰিকেল এক্সিডেণ্ট বুলি কওঁ। যিজন ব্যক্তিৰ মৃত্যু হ'ল, যিজন মৃত্যু হোৱাৰ পিছত মৃত্যু হ'ল বা ভিক্টিম, ইলেক্ট্ৰিকেল এক্সিডেণ্ট হোৱাৰ পিছত ইলেক্ট্ৰিকৰ শ্বৰ্ট লাগি ঢুকুৱা বুলি যে আমি কওঁ, তাক ইলেক্ট্ৰিকেল এক্সিডেণ্ট বুলি ক'ব পাৰি, যাক আমি অসমীয়াত বিদ্যুৎপষ্ট হৈ ঢুকুৱা বুলি ক'ব পাৰোঁ। যদি কোনোবা ব্যক্তি বা লোক ইলেক্ট্ৰিক লাগি বা বিদ্যুৎপষ্ট হৈ ঢুকাইছে, ঢুকোৱাৰ পিছত কম্পেনচেশ্যনৰ ক্ষতিপূৰণৰ ব্যৱস্থা আছে নেকি? ভিক্টিমে কম্পেনচেশ্যন পাবনে নাপায়? ইলেক্ট্ৰিকেল এক্সিডেণ্ট হোৱাৰ ফলস্বৰূপে যিজন ব্যক্তি এফেক্ট হৈছে, ব্যক্তিও এফেক্ট হ'ব পাৰে বা এনিমেলো এফেক্ট হ'ব পাৰে। তেনেকুৱা ক্ষেত্ৰত আইনত ক্ষতিপূৰণৰ ব্যৱস্থা আছে নেকি, সেই বিষয়ে চমুকৈ আজি আলোচনা কৰিম। মন দি শুনিব, কাৰণ আমি বাতৰি কাকততে হওক, টিভি চেনেলতে হওক, প্ৰিণ্ট মিডিয়া হওক, আমি বাতৰি প্ৰকাশ পোৱা দেখা পাওঁ। গাঁৱে ভূঞে বা ইভেন টাউনতো ইলেক্ট্ৰিকেল এক্সিডেণ্ট হোৱা দেখা যায়। কেতবোৰ লোক বিদ্যুৎপষ্ট হৈ ঢুকুৱা দেখা যায়, কেতিয়াবা এনিমেলো ঢুকাব পাৰে। তেনেকুৱা পৰিস্থিতিত কম্পেনচেশ্যনৰ ক্ষতিপূৰণৰ কি ব্যৱস্থা আছে আৰু কি প্ৰচিডিঅ'ৰ আছে আৰু কিমান কম্পেনচেশ্যন পাব পাৰে যদি এজন হিউমেন বিঙৰ লাইফটো শেষ হৈ যায়, এজন ব্যক্তি ঢুকাই যায়, এনিমেল ইঞ্জুৰি হয়। তেনেকুৱা ক্ষেত্ৰত কি প্ৰচিডিঅ'ৰ ফ'ল' কৰা হয় আৰু কিমান কম্পেনচেশ্যন পাব, এই বিষয়ে চৰ্চা কৰিম। এখন ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে, সেইখন হৈছে কম্পেনচেশ্যন ইন টাৰ্মছ অফ ৰেগুলেশ্যনছ 5, 6 and 20 and clause 1 of Schedule B of the AERC, compensation to victims of electric accidents regulations 2019। এতিয়া AERC মানে হৈছে আসাম ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিশ্যন। কম্পেনচেশ্যনটো কিমান পাব যদি কোনোবা ব্যক্তি বিদ্যুৎপষ্ট হৈ ঢুকাইছে, ইলেক্ট্ৰিকেল এক্সিডেণ্ট হৈছে বা এনিমেলো ইঞ্জুৰি হৈছে। এই যি ৰেগুলেশ্যনখনৰ কথা ক'লোঁ মই 2019, আকৌ এবাৰ মই কৈছোঁ, কম্পেনচেশ্যন ইন টাৰ্মছ অফ ৰেগুলেশ্যনছ 5, 6 and 20 and clause 1 of Schedule B of the AERC, অর্থাৎ আসাম ইলেকট্রিসিটি রেগুলেটরি কমিশন, কম্পেনসেশনস টু ভিকটিমস অফ ইলেকট্রিক অ্যাক্সিডেন্টস রেগুলেশন 2019। এই ৰেগুলেশ্যনখনত লাইবিলিটি ফৰ কম্পেনচেশ্যনৰ কথা কোৱা আছে। যদি কোনোবা ব্যক্তি বিদ্যুৎপষ্ট হৈ ঢুকায় বা এনিমেলো ইঞ্জুৰি হয়, তেতিয়াহ'লে কম্পেনচেশ্যন কোনে দিব, লাইবিলিটি কাৰ, আৰু কিমান কম্পেনচেশ্যন পাব, কোৱাণ্টাম অফ কম্পেনচেশ্যন কিমান, এই ৰেগুলেশ্যনখনত উল্লেখ আছে আৰু প্ৰচিডিঅ'ৰটো উল্লেখ আছে।
ইয়াত কোৱা আছে ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে যদি পাৰ্চন এফেক্টেড or his dependence for loss of animal or human lives or injury to human beings and animals in consequence of an electrical accident. অর্থাৎ ইলেক্ট্রিক্যাল অ্যাক্সিডেন্ট হওয়ার ফলস্বরূপে যিজন পার্সন এফেক্ট হব, দি পার্সন এফেক্টেড অর হিজ ডিপেন্ডেন্স, যিজন পাৰ্চন এফেক্ট হ'ব বা তেওঁ যদি কোনোবা ডিপেণ্ডেণ্ট থাকে ফৰ লছ অফ এনিমেল যদি লছ হয় ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে, হিউমেন লাইফ যদি যায় আৰু ইঞ্জুৰি টু হিউমেন বিংছ যদি হয় আৰু এনিমেলছ হয়, তেতিয়াহ'লে লাইবিলিটি ফৰ কম্পেনচেশ্যন অৰ্থাৎ কম্পেনচেশ্যন বা ক্ষতিপূৰণ পাব। আৰু এই সবিশেষ উল্লেখ আছে, মই যিখন ৰেগুলেশ্যন 2019 কথা উল্লেখ কৰিলোঁ তাত এই বিষয়ে সবিশেষ আছে ক্ষতিপূৰণৰ বিষয়ে, যদি কোনোবা ব্যক্তি বিদ্যুৎপৃষ্ট হৈ ঢুকায় বা এনিমেল যদি ইঞ্জুৰি হয় বা এনিমেলৰ জীৱনো যাব পাৰে, মানুহৰ জীৱনো যাব পাৰে, তেতিয়াহ'লে কম্পেনচেশ্যনৰ ব্যৱস্থা আছে। এই 2019 যিখন ৰেগুলেশ্যন তাত সবিশেষ আপোনালোকে পাব। মই চমুকৈ কৈ দিছোঁ, ওপৰৰ ৰেগুলেশ্যন যিখনৰ উল্লেখ কৰিলোঁ মই 2019, তাত কোৱা আছে স্পষ্টকৈ the licensee oblique generating company including CPP. এতিয়া প্ৰথমতে আমি জানো CPP মানে কি। CPP মানে হৈছে কেপটিভ পাৱাৰ প্লেণ্ট। আৰু লাইচেন্সি বুলি ক'লে আমি বুজি পাম অনুমতিপ্ৰাপ্ত ব্যক্তি অথবা কোম্পানী অথবা লোক, অৰ্থাৎ লাইচেন্স পোৱা ব্যক্তি, লোক বা কোম্পানীক লাইচেন্সি বুলি কয়। গতিকে এই ৰেগুলেশ্যনখনত কৈছে দি লাইচেন্সি অব্লিক জেনেৰেটিং কোম্পানী ইনক্লুডিং CPP, CPPৰ অৰ্থ হৈছে কেপটিভ পাৱাৰ প্লেণ্ট, শ্বেল বি লাইবল টু পে কম্পেনচেশ্যন এজ স্পেচিফাইড ইন দি এফৰছেড ৰেগুলেশ্যনছ to the person affected or his dependents for loss of animal or human lives or injury to human beings or animals in consequence of an electrical accident, provided the electrical accident is attributable to the fault, negligence of the licensee generating company oblique CPP অৰ্থাৎ captive power plant. এই ৰেগুলেশ্যনখনত স্পষ্টকৈ উল্লেখ আছে লাইচেন্সি হওক অৰ্থাৎ ইলেক্ট্ৰিচিটি যোনে জেনেৰেট কৰিছে বা ইলেক্ট্ৰিচিটি প্ৰদানৰ কাৰণে যোনে লাইচেন্সখন পাইছে, দি লাইচেন্সি জেনেৰেটিং কোম্পানী যোনে বিদ্যুৎটো জেনেৰেট কৰিছে, ইনক্লুডিং CPP অৰ্থাৎ কেপটিভ পাৱাৰ প্লেণ্ট যিবিলাক আছে, তেওঁলোকে শ্বেল বি লাইবল টু পে কম্পেনচেশ্যন বুলি কৈছে। তেওঁলোক ক্ষতিপূৰণ দিবলৈ লাইবল হয়, দায়িত্বটো তেওঁলোকৰ যদি ইলেক্ট্ৰিকেল এক্সিডেণ্ট হয়। আৰু সেই ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে কম্পেনচেশ্যন দিবলৈ লাইবল হয় লাইচেন্সিয়ে হওক, জেনেৰেটিং কোম্পানীয়ে হওক, ইনক্লুডিং CPP। তেওঁলোক লাইবল কম্পেনচেশ্যন দিয়াৰ কাৰণে কাক দিব? দি পাৰ্চন এফেক্টেড, ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে যিজন ব্যক্তি এফেক্ট হৈছে তেওঁলোকক কম্পেনচেশ্যন দিবলৈ দায়বদ্ধতা থাকে লাইচেন্সি জেনেৰেটিং কোম্পানী ইনক্লুডিং CPP। যিজন ব্যক্তি ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে এফেক্ট হৈছে তেওঁক কম্পেনচেশ্যন দিব লাগিব। অথবা অৰ হিজ ডিপেণ্ডেন্স, যিজন ব্যক্তি ঢুকাইছে ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে, তেওঁ যদি ডিপেণ্ডেণ্ট থাকে সেই ডিপেণ্ডেণ্টসকলক ক্ষতিপূৰণ দিব লাগিব। কিহৰ কাৰণে? ফৰ লছ অফ এনিমেল, যদি এনিমেল লছ হৈছে, অৰ হিউমেন লাইফছ, কাৰোবাৰ জীৱন শেষ হৈ গৈছে, অৰ ইঞ্জুৰি টু হিউমেন বিংছ, যদি কোনোবা ব্যক্তি বা লোকৰ ইঞ্জুৰি হৈছে ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে, অৰ এনিমেলছ,
অৰ্থাৎ ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে যিজন ব্যক্তি এফেক্ট হৈছে অথবা তেওঁৰ যদি কোনোবা ডিপেণ্ডেণ্ট থাকে তেওঁক কম্পেনচেশ্যন দিব লাগিব। লাইচেঞ্চিয়ে দিব লাগিব, জেনেৰেটিং কোম্পানী যদি থাকে জেনেৰেটিং কোম্পানীয়ে দিব, ইনক্লুডিং CPP কেপটিভ পাৱাৰ প্লেণ্ট। তেওঁ কম্পেনচেশ্যন দিব লাগিব ইলেক্ট্ৰিকেল এক্সিডেণ্টটো যদি হয়। আৰু ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে যদি যিজন পাৰ্চন বা লোক এফেক্ট হৈছে তেওঁক কম্পেনচেশ্যন দিব লাগিব, তেওঁ ডিপেণ্ডেণ্টক দিব লাগিব। কিহৰ কাৰণে দিব কম্পেনচেশ্যনটো? ফৰ লছ অফ এনিমেল, যদি এনিমেল লছ হৈছে ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে, অৰ হিউমেন লাইফছ, কাৰোবাৰ জীৱন গৈছে তেতিয়া ক্ষতিপূৰণ দিব লাগিব। অৰ ইঞ্জুৰি টু হিউমেন বিংছ, আৰু যদি কোনোবা হিউমেন বিঙৰ ইঞ্জুৰি হৈছে, ক্ষতিসাধন হৈছে অথবা এনিমেলৰ ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে, তেতিয়াহ'লে যিজন লাইচেঞ্চি থাকিব, যোনে লাইচেঞ্চ পাইছে ইলেক্ট্ৰিচিটিটো ছাপ্লাই দিয়াৰ ক্ষেত্ৰত, তেওঁলোক লাইবেল হ'ব কম্পেনচেশ্যন দিবৰ কাৰণে। অথবা জেনেৰেটিং কোম্পানী বা যিটো কোম্পানীয়ে জেনেৰেট কৰিছে ইলেক্ট্ৰিচিটিটো আৰু ছাপ্লাই কৰিছে, এই ক্ষেত্ৰত আমি APDCLৰ কথা ক'ব পাৰোঁ। ইনক্লুডিং CPP বুলি কৈছে, অৰ্থাৎ কেপটিভ পাৱাৰ প্লেণ্ট যিবিলাক আছে, তেওঁলোকৰ দায়বদ্ধতা থাকে কম্পেনচেশ্যন দিবৰ কাৰণে। কাক দিব? দি পাৰ্চন এফেক্টেড, যিজন ব্যক্তি এফেক্ট হৈছে তেওঁ যদি ডিপেণ্ডেণ্ট থাকে সেই ডিপেণ্ডেণ্টক দিব লাগিব। কিহৰ কাৰণে? ফৰ লছ অফ এনিমেল, যদি এনিমেল লছ হয়, কোনোবা ব্যক্তিৰ যদি জীৱন যায়, জীৱন শেষ হৈ যায়, মৃত্যু হয়, আৰু ইঞ্জুৰি টু হিউমেন বিং, আৰু যদি কোনোবা ব্যক্তিৰ হিউমেন বিঙৰ ক্ষতিসাধন হয় ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে, আৰু এনিমেলৰো যদি ক্ষতিসাধন হয়, তেতিয়াহ'লে লাইচেঞ্চি জেনেৰেটিং কোম্পানী তেওঁলোক লাইবেল হ'ব কম্পেনচেশ্যন দিয়াৰ ক্ষেত্ৰত। এতিয়া APDCLৰ পৰা আমি APDCLে ইলেক্ট্ৰিচিটি ছাপ্লাইটো কৰে, যোগান ধৰে। তেনেকুৱা ক্ষেত্ৰত ইলেক্ট্ৰিকেল যদি এক্সিডেণ্ট হয় তেতিয়াহ'লে APDCL লাইবেল হ'ব কম্পেনচেশ্যন দিয়াৰ ক্ষেত্ৰত। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিছে, অকল ইলেক্ট্ৰিকেল এক্সিডেণ্ট হ'লেই যে কম্পেনচেশ্যনটো দিবলৈ বাধ্য হ'ব সেইটো নহয়, এটা কণ্ডিশ্যন আছে, সেই কণ্ডিশ্যনটো ফুলফিল হ'ব লাগিব। সেইকাৰণে কৈছে দি ইলেক্ট্ৰিকেল এক্সিডেণ্ট ইজ এট্ৰিবিউটেবল টু দি ফল্ট অব্লিক নেগলিজেঞ্চ অফ দি লাইচেঞ্চি জেনেৰেটিং কোম্পানী অৰ CPP কেপটিভ পাৱাৰ প্লেণ্ট। ইলেক্ট্ৰিকেল এক্সিডেণ্টটো যে হ'ল, ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে যে এজন ব্যক্তিৰ মৃত্যু হ'ল, এনিমেলৰ ইঞ্জুৰি হ'ল, এনিমেলটোৰ মৃত্যু হ'ব পাৰে, তেতিয়াহ'লে ফল্টটো কিন্তু লাইচেঞ্চিৰ হ'ব লাগিব। অৰ্থাৎ এই আমাৰ অসমৰ ক্ষেত্ৰত যদি মই ক'ব বিচাৰোঁ APDCL, ফল্টটো যোনে ইলেক্ট্ৰিচিটি ছাপ্লাই কৰিছে, যোনে যোগান ধৰিছে, যাৰ লাইচেঞ্চ আছে ইলেক্ট্ৰিচিটিটো যোগান ধৰাৰ, সেইকাৰণে লাইচেঞ্চি বুলি কৈছে, আৰু জেনেৰেটিং কোম্পানী বুলি কৈছে, তেওঁলোকৰ ফল্টৰ কাৰণে যদি ইলেক্ট্ৰিকেল এক্সিডেণ্টটো হয় তেতিয়াহ'লে কম্পেনচেশ্যন দিবলৈ তেওঁলোক বাধ্য। যদি নিজৰ ফল্টৰ কাৰণে ব্যক্তিজন ঢুকাইছে, ইলেক্ট্ৰিকেল এক্সিডেণ্ট হৈছে নিজৰ ফল্টৰ কাৰণে ব্যক্তিজনৰ, তেতিয়াহ'লে কিন্তু কম্পেনচেশ্যনটো পোৱাৰ সম্ভাৱনা কম। কাৰণ এই ৰেগুলেশ্যন 2019ত উল্লেখ আছে, যদি ফল্ট বা নেগলিজেন্সটো লাইচেঞ্চিৰ হয়, জেনেৰেটিং কোম্পানীৰ হয়, অথবা কেপটিভ পাৱাৰ প্লেণ্টৰ হয়, তেওঁলোকৰ ফল্টৰ কাৰণে ইলেক্ট্ৰিকেল এক্সিডেণ্টটো হ'ল, কাৰোবাৰ জীৱন গ'ল, এনিমেল ইঞ্জুৰি হ'ল, কোনোবা পাৰ্চন এফেক্ট হ'ল, তেতিয়াহ'লে তেওঁলোকে কম্পেনচেশ্যন দিব লাগিব এফেক্টেড পাৰ্চনজনক আৰু ডিপেণ্ডেণ্টক। কিহৰ কাৰণে? ফৰ লছ অফ এনিমেল, ফৰ লছ অফ হিউমেন লাইফছ, অৰ ইঞ্জুৰি টু হিউমেন বিংছ অৰ এনিমেলছ, তেওঁলোকে কম্পেনচেশ্যন দিবলৈ বাধ্য। অথবা 2019 যিখন ৰেগুলেশ্যনৰ কথা ক'লোঁ সেইখনৰ মতে তেওঁলোকে কম্পেনচেশ্যন দিব লাগিব। কিন্তু কম্পেনচেশ্যন দিব লাগিব কেতিয়া দিব লাগিব? যদি নেগলিজেন্সটো লাইচেঞ্চিৰ হয়, ফল্টটো যদি লাইচেঞ্চিৰ হয়, জেনেৰেটিং কোম্পানীৰ হয়, কেপটিভ পাৱাৰ প্লেণ্টৰ হয়, তেতিয়াহে হ'ব, তেতিয়াহে তেওঁলোক বাধ্য কম্পেনচেশ্যন দিবলৈ। এইটো স্পষ্টকৈ উল্লেখ আছে 2019 ৰেগুলেশ্যনখনত। আৰু এটা বিশেষ কথা ইয়াত কৈছে, গুৰুত্বপূৰ্ণ কথা, সেইটো হৈছে ইফ দি লছ অফ হিউমেন লাইফ ইজ ডিউ টু ছুইচাইড
or homicide or the injury to an human being due to an attempt to commit suicide or homicide, the licensee generating company CPP shall not be liable to pay any compensation for the same under these regulations. কিন্তু এটো বৰ গুৰুত্বপূৰ্ণ কথা. If the loss of human life is due to suicide, সুইচাইডৰ কাৰণে আত্মহত্যাৰ কাৰণে যদি হিউমেন লাইফটো লছ হয় বা নোহোৱা হয় আৰু হত্যাকাণ্ডৰ কাৰণে যদি হিউমেন লাইফটো নষ্ট হয় বা নোহোৱা হৈ যায় আৰু ইনজুৰি হয় হিউমেন বিঙৰ, অথবা কোনোবা ব্যক্তিয়ে সুইচাইড এটেম্প কৰিছে অথবা হত্যাকাণ্ড কৰিছে, যাৰ ফলস্বৰূপে হিউমেন বিং ইনজুৰি হৈছে, হিউমেন বিংজন ঢুকাবলগীয়া হৈছে আৰু সুইচাইড এটেম্প কৰিছে আৰু হত্যাকাণ্ড কৰিছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু লাইচেন্সি জেনেৰেটিং কোম্পানী CPP shall not be liable to pay any compensation for the same under these regulations. সহজ ভাষাত বুজিবলৈ হ'লে যদি কোনোবা ব্যক্তি বা লোকে ইলেক্ট্ৰিকৰ জৰিয়তে সুইচাইড এটেম্প কৰিছে বা হত্যাকাণ্ড সংঘটিত কৰিছে বা এটেম্প কৰিছে হত্যাকাণ্ড কৰিবলৈ বা সুইচাইড কৰিবলৈ বিদ্যুতৰ জৰিয়তে ইলেক্ট্ৰিকৰ জৰিয়তে, তেনেকুৱা ক্ষেত্ৰত কিন্তু জেনেৰেটিং কোম্পানী, কেপটিভ পাৱাৰ প্লেণ্ট অথবা লাইচেন্সি লাইবল নহয় কম্পেনচেশ্যন দিয়াৰ ক্ষেত্ৰত. অৰ্থাৎ কোনোবা এজন ব্যক্তিয়ে যদি ঘৰত হিটাৰ এটা জ্বলাইছে, হিটাৰটো জ্বলাই সেই হিটাৰৰ জৰিয়তে সুইচাইড কৰিবলৈ চেষ্টা কৰিছে বা হত্যাকাণ্ড সংঘটিত কৰিবলৈ চেষ্টা কৰিছে, তেনেকুৱা ধৰণৰ পৰিস্থিতিত, মইতো উদাহৰণেই দিছোঁ, তেনেকুৱা ধৰণৰ পৰিস্থিতিত APDCL কিন্তু লাইবল নহয় কম্পেনচেশ্যন দিয়াৰ ক্ষেত্ৰত. লাইবল কেতিয়া হ'ব? ইলেক্ট্ৰিকেল এক্সিডেণ্টটো সংঘটিত হৈছে বিকজ অফ নেগলিজেন্স, ফল্ট অফ APDCL অথবা জেনেৰেটিং কোম্পানী অথবা CPP, তেতিয়াহে আৰু লাইচেন্সি ফল্ট নেগলিজেন্সটো APDCLৰ পাৰ্টত হ'ব লাগিব, জেনেৰেটিং কোম্পানীৰ পাৰ্টত হ'ব লাগিব, তেতিয়াহে লাইচেন্সিৰ পাৰ্টত হ'ব লাগিব, তেতিয়াহে কম্পেনচেশ্যনটো তেওঁলোকে দিবলৈ বাধ্য, অৰ্থাৎ APDCLে দিবলৈ বাধ্য. কিন্তু ইলেক্ট্ৰিকৰ সহায় লৈ যদি সুইচাইড এটেম্প কৰে, হত্যাকাণ্ড এটেম্প কৰে, তেনেকুৱা ধৰণৰ পৰিস্থিতিত কিন্তু জেনেৰেটিং অথৰিটিয়ে হওক, CPPয়ে হওক, লাইচেন্সিয়ে হওক, তেওঁলোক লাইবল নহয় কম্পেনচেশ্যন দিয়াৰ ক্ষেত্ৰত, অৰ্থাৎ APDCL লাইবল নহয় তেনেকুৱা পৰিস্থিতিত কম্পেনচেশ্যন দিয়াৰ ক্ষেত্ৰত. এতিয়া আহিছোঁ কম্পেনচেশ্যনৰ পৰিমাণটো কিমান হ'ব পাৰে. ইলেক্ট্ৰিকেল এক্সিডেণ্ট এটা সংঘটিত হ'ল আৰু এইটো প্ৰমাণ হ'ল যে ইলেক্ট্ৰিকেল এক্সিডেণ্টটো ডিউ টু ফল্ট অফ APDCL, ডিউ টু নেগলিজেন্স অফ APDCL অৰ জেনেৰেটিং কোম্পানী অৰ CPP অৰ লাইচেন্সি, তেওঁলোকৰ ফল্টৰ কাৰণে ইলেক্ট্ৰিকেল এক্সিডেণ্টটো সংঘটিত হ'ল, যাৰ ফলস্বৰূপে এজন ব্যক্তিৰ মৃত্যু হ'ল বা এজন ব্যক্তি ইনজুৰি হ'ল, এনিমেল ইনজুৰি হ'ল, তেতিয়াহ'লে কিমান পৰিমাণৰ কম্পেনচেশ্যন দিব লাগিব? এই ৰেগুলেশ্যনত উল্লেখ আছে, দি কোৱাণ্টাম অফ কম্পেনচেশ্যন ফৰ লছ অফ লাইফ, ইনজুৰি টু হিউমেন অৰ এনিমেল ইজ গিভেন এট Schedule B. এই ৰেগুলেশ্যনত Schedule B এখন আছে, তালিকা এখন আছে, যাক আমি Schedule B বুলি কওঁ. তাত ক্ষতিপূৰণ কিমান দিব লাগিব ফৰ লছ অফ লাইফ, এটা জীৱন ধ্বংস হৈ যোৱাৰ কাৰণে, ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে এটা জীৱন যদি ধ্বংস হৈ যায় বা কোনোবা হিউমেন বিং যদি ইনজুৰি হয় বা এনিমেল যদি ইনজুৰি হয় ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে, কিমান পৰিমাণৰ ক্ষতিপূৰণ দিব সেইটো Schedule Bত উল্লেখ আছে, মনত ৰাখিব. এতিয়া আৰু এটা কথা আপোনালোকে জানি থওক, দি কোৱাণ্টাম অফ কম্পেনচেশ্যন ডিটাৰমিন বাই দি অৰ্ডাৰ অফ দি লাইচেন্সি জেনেৰেটিং কোম্পানী অৰ CPP shall be paid within 120 days from the date of occurrence of the electrical accident. বৰ এইটো গুৰুত্বপূৰ্ণ কথা.
কম্পেনচেশ্যনৰ ক্ষতিপূৰণৰ যিটো পৰিমাণ সেইটো ডিটাৰমিন কৰিব কোনে, সেইটো নিৰ্ধাৰণ কৰিব কোনে, কাৰ দ্বাৰা নিৰ্ধাৰিত হ'ব? লাইচেঞ্চি অথবা জেনেৰেটিং কোম্পানী বা CPP। সহজ ভাষাত বুজিবলৈ হ'লে APDCLৰ কথা আমি ক'ব পাৰোঁ, বাই দি অৰ্ডাৰ অফ দি লাইচেঞ্চি। যেনেকৈ APDCLৰ লাইচেঞ্চ আছে যোগান, ইলেক্ট্ৰিচিটি যোগান ধৰা। তেনেকুৱা ক্ষেত্ৰত যদি কোম্পানী থাকে কোম্পানী হ'ব, CPP থাকিলে CPP হ'ব। তেওঁলোকৰ এটা অৰ্ডাৰ কৰিব, কিমান পৰিমাণৰ ক্ষতিপূৰণ পাব, সেই ক্ষতিপূৰণৰ এটা অৰ্ডাৰ হ'ব আৰু সেইটো দিব লাগিব ক্ষতিপূৰণটো উইদিন 120 days from the date of occurrence of the electrical accident. ইলেক্ট্ৰিকেল এক্সিডেণ্টটো যেতিয়াৰ পৰা সংঘটিত হৈছে তেতিয়াৰ পৰা 120 দিনৰ ভিতৰত লাইচেঞ্চিয়ে হওক, জেনেৰেটিং কোম্পানীয়ে হওক, APDCLে হওক, কম্পেনচেশ্যনটো দিব লাগিব। আৰু কম্পেনচেশ্যনটো নিৰ্ধাৰণ হ'ব বাই দি অৰ্ডাৰ অফ দি লাইচেঞ্চি, জেনেৰেটিং কোম্পানী অৰ CPP। সহজ ভাষাত বুজিবলৈ হ'লে বাই দি অৰ্ডাৰ অফ দি APDCL। এইটো এটা কোম্পানী। ক্ষতিপূৰণটো তেওঁলোকে 120 দিনৰ ভিতৰত দিব লাগিব। কেতিয়াৰ পৰা? যেতিয়াৰ পৰা ইলেক্ট্ৰিকেল এক্সিডেণ্টটো সংঘটিত হৈছে তাৰ পৰা 120 দিনৰ ভিতৰত অৰ্ডাৰটো কৰি কম্পেনচেশ্যনটো দিয়াৰ ব্যৱস্থা কৰিব লাগিব। এণ্ড ইফ ছাচ পে'মেণ্ট ইজ ডিলেইড ফৰ এনি ৰিজন, যদি এই পে'মেণ্টটো ক্ষতিপূৰণটো যদি দিয়াৰ ক্ষেত্ৰত দেৰি হয়, পলম হয়, ফৰ এনি ৰিজন, কাৰণ যিয়ে নহওক লাগে, বিয়ণ্ড 120 days, 120 দিন পাৰ হৈ গ'ল, ডিলে হৈ গ'ল পে'মেণ্টটো দিয়াৰ ক্ষেত্ৰত, তেতিয়া কি হ'ব? দি কম্পেনচেশ্যন শ্বেল বি পেইড, কম্পেনচেশ্যন দিব লাগিব উইথ এডিশ্যনেল ইণ্টাৰেষ্ট অফ 12%। কম্পেনচেশ্যনটো দিব লাগিবই, লগত এটা এডিশ্যনেল ইণ্টাৰেষ্ট অফ 12% ইণ্টাৰেষ্ট দিব লাগিব পাৰ এনাম অন দি এমাউণ্ট ফ্ৰম দি ডিউ ডেট অফ পে'মেণ্ট। যিটো কম্পেনচেশ্যনৰ এমাউণ্ট নিৰ্ধাৰণ কৰা হ'ব দিবলৈ, সেই এমাউণ্টৰ ওপৰত পাৰ এনাম 12% ইণ্টাৰেষ্ট দিব লাগিব এডিশ্যনেল, যদি কম্পেনচেশ্যনটো দিয়াৰ ক্ষেত্ৰত দিলে হয়, অৰ্থাৎ বিয়ণ্ড 120 days যদি হয়, তেতিয়াহ'লে ডিলেড পে'মেণ্টৰ কাৰণে এডিশ্যনেল এটা ইণ্টাৰেষ্ট দিব লাগিব, যিটো 12% হ'ব এমাউণ্টৰ ওপৰত। আৰু এটা কথা কোৱা আছে, দি কম্পেনচেশ্যন পেয়েবল ফৰ লছ অফ হিউমেন লাইফ এজ এ ৰিজাল্ট অফ এন ইলেক্ট্ৰিকেল এক্সিডেণ্ট ইজ ₹4 lakhs পাৰ পাৰ্চন। এইটো কথা মনত ৰাখিব। এই ৰেগুলেশ্যন 2019 মই যিখন কথা উল্লেখ কৰিলোঁ তাত এইটো কথা কোৱা আছে, দি কম্পেনচেশ্যন পেয়েবল ফৰ লছ অফ হিউমেন লাইফ। ইলেক্ট্ৰিকেল এক্সিডেণ্ট এটা সংঘটিত হ'ল, এইটো প্ৰমাণো হৈ গ'ল, ডিউ টু নেগলিজেঞ্চ এণ্ড ফল্ট অফ জেনেৰেটিং কোম্পানী, CPP, লাইচেঞ্চি অৰ APDCL, তেওঁলোকৰ ফল্টৰ কাৰণে হিউমেন লাইফ এটা লছ হৈ গ'ল। তেতিয়া কম্পেনচেশ্যনটো কিমান হ'ব সেই ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে? 4 lakhs, মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা এটা কথা স্পষ্ট হ'ল আজি, যদি কোনোবা ব্যক্তি বা লোক বা এনিমেল ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ ফলস্বৰূপে ঢুকাই এক্সপায়াৰী হয় বা ইঞ্জুৰি হয় বা কাৰোবাৰ জীৱন নাশ হয় ইলেক্ট্ৰিকেল এক্সিডেণ্টৰ কাৰণে, আৰু ফল্ট আৰু নেগলিজেঞ্চটো জেনেৰেটিং কোম্পানীৰ পাৰ্টত আছে, লাইচেঞ্চিৰ পাৰ্টত আছে আৰু CPPৰ পাৰ্টত আছে। সহজকৈ বুজিবলৈ হ'লে যোনে ইলেক্ট্ৰিচিটিটো ছাপ্লাই কৰিছে, জেনেৰেটিং কোম্পানী যিটো আমি APDCL বুলি ক'ব পাৰোঁ, তেওঁলোকৰ ফল্টৰ কাৰণে হিউমেন বিং লছ হৈছে, কোনোবা মানুহজন ঢুকাইছে, এক্সপায়াৰী কৰিছে, বা এনিমেল ইঞ্জুৰি হৈছে, এনিমেল ঢুকাইছে, তেতিয়াহ'লে ৰেগুলেশ্যন 2019 যিখন মই উল্লেখ কৰিলোঁ তাত কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা আছে। আৰু কি প্ৰচিডিঅ'ৰ ফ'ল' কৰিব এই বিষয়ে মই সবিশেষ আপোনালোকক জনালোঁ। আৰু এই আলোচনাৰ পৰা অলপ হ'লেও কিবা হ'লে লাভ হৈছে বুলি মই আশা কৰিছোঁ, কাৰণ মাজে সময়ে এনেকুৱা ধৰণৰ বাতৰি প্ৰকাশ পায় বা ওলায় বাতৰি কাকতত যে কোনোবা এখন গাঁৱত কোনোবা এজন ব্যক্তি বিদ্যুৎপৃষ্ট হৈ ঢুকাইছে বা এনিমেল ঢুকাইছে, এনিমেলটো লছ হৈছে, কাৰোবাৰ জীৱন নাশ হৈছে। তেতিয়াহ'লে
এই ৰেগুলেশ্যন যি 2019 কৈছোঁ তাত কম্পেনচেশ্যনৰ ব্যৱস্থা আছে আৰু প্ৰচিডিঅ'ৰটো সুন্দৰকৈ উল্লেখ আছে। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, বিদ্যুৎপষ্ট হৈ ঢুকালেই নহ'ব, ইলেক্ট্ৰিকেল এক্সিডেণ্টটো হ'লেই নহ'ব, ফল্টটো হ'ব লাগিব আৰু নেগলিজেঞ্চটো হ'ব লাগিব কাৰ পাৰ্টত, জেনেৰেটিং কোম্পানী, কেপটিভ পাৱাৰ প্লেণ্ট অৰ লাইচেঞ্চি। আমাৰ ইয়াত কোম্পানীটো কোন আছে? APDCL। তেওঁলোকৰ ফল্টৰ কাৰণে ইলেক্ট্ৰিকেল এক্সিডেণ্টটো হ'ব লাগিব, তেতিয়াহে কম্পেনচেশ্যনটো পাব। কিন্তু কোনোবা ব্যক্তি বা লোকে যদি ইলেক্ট্ৰিকৰ সহায় লৈ, বিদ্যুতৰ সহায় লৈ ছুইচাইড এটেম্প কৰে, হত্যাকাণ্ড সংঘটিত কৰিবলৈ এটেম্প কৰে, তেনেকুৱা ক্ষেত্ৰত কিন্তু জেনেৰেটিং কোম্পানীয়ে হওক, CPP হওক বা লাইচেঞ্চিয়ে হওক বা APDCL হওক ৰেছপনচিবল নহয় আৰু তেওঁলোকে তেনেকুৱা পৰিস্থিতিত কম্পেনচেশ্যন দিবলৈ বাধ্য নহয়। মনত ৰাখিব। আজি আলোচনা ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডিত পুনৰাই লগ পাম। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, বিদায় মাগিছোঁ। নমস্কাৰ।